নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি ৰেচিপি বুলি নহয়, মই এফালে ছাগলী মাংস বনাম আৰু আমৰা যি আছে আমৰা টেঙাই দি ভাংনা মাছ বনাম, ভাঙোন মাছ বুলি। ভিডিঅ' চোৱা শুভাকাংক্ষী মোৰ মচলপুৰৰ তেখেতসকল দুজন অহা কথা আছে, সেইকাৰণে মই এইটো ভিডিঅ'টো ষ্টাৰ্ট কৰিম, ৰেচিপিটো ষ্টাৰ্ট কৰিম আমৰা দি মাছ আৰু পঠাৰ মাংস। ভিডিঅ'টো চাব, কি পাৰোঁ মই দেখাব চেষ্টা কৰিম। আৰু আহকচোন, দেৰি নকৰি ভিডিঅ'টো আমি একেলগে আৰম্ভ কৰোঁ। বাকী আমি খানা বনাই থাকোঁতে দাদাহঁতক লগ পালোঁ, বা দাদাহঁতে আহিল লগ কৰিব। ক'ত ঘৰ আছিল দাদা? মচলপুৰ। ক'ত আছিল? মচলপুৰ। বাকী আমি যি ইয়াতে আছোঁ, আপুনি কেনেকৈ গম পালাক? গম পাওঁ মানে আপোনাৰ ভিডিঅ'ৰ দ্বাৰা মানে ভিডিঅ'ৰ মাধ্যমেদি গম পাইছোঁ আৰু চাওঁ আৰু ডাঙৰ বিগ ফেন হয় এটা। বাকী ভিডিঅ' চাই কেনে লাগে? আমাৰ ভাল লাগে একদম, পৰিৱেশবিলাক ভাল লাগে, নেচাৰেল গাঁৱৰ পৰিৱেশ চব। এই ওৰ পৰা কিমান কিলোমিটাৰ হয় আপোনালোকৰ জেগা? বা মচলপুৰলৈ মিনিমাম 60 ধৰক, 60 কিলোমিটাৰ। 60 কিলোমিটাৰ ধেমালি নহয়, আমাৰ ওৰ পৰা গুৱাহাটী যাই পায়। তথাপি নহওক, যি আজি বনাইছোঁ সেই আপোনালোকে খাব, কিয় নহয় আপোনালোকে ডাইৰেক্ট জনাই দিব। যিহেতু ইমান দূৰৰ পৰাই যে আহিল আমাক লগ কৰিব, সেইকাৰণে ধন্যবাদ দিলোঁ আপোনালোকক। বাকী খানাটো খাই কিয় নাই পায় আপোনালোকে অন কেমেৰাত কিবা যেন বয়া হৈছে, অন কেমেৰাত গালি দিব, ভাল হৈছে অন কেমেৰাত ক'ব, হয় না? বাকী ঠিক আছে। বাকী শুক্ৰান, আজি আমৰাৰ কি হ'ব? শুক্ৰান, আমৰাৰ মাছে দিয়ে ব্ৰ। কি মাছ? কি মাছ মানে ভাঙন মাছ। এই ভাংলা মাছ আৰু আমৰা নামন খাব লাগে, ঠাণ্ডাৰ দিনত ভাল লাগে। টেঙা চবৰে খাবৰ মন যায়। আমৰাটো কি কৰিছে ইয়াতে? আমৰাটো ফালি দিওঁ, ফালি দিলে সোৱাদটো বেছি ভাল লাগে। গোটা গোটা সানি দিলে সেইটো ভাল নালাগে। বাকী আমৰাও থাকিব আমাৰ, আৰু আমাৰ পথাৰ মাংস থাকিব 1 কিলো। তেতিয়া আজি দুটা খানা হ'ব, দুটা ৰেচিপি হ'ব। একবাগে মাছ হ'ব আমৰা টেঙা দি ভাঙন মাছ, এবাগে হ'ব পথাৰখন বাৰু মই আৰম্ভণি কৰি দিওঁ। প্ৰথমতে তেল দিলে অলপ। মাংস কিমান আছে শুক্ৰান? মাংস 1 কেজি আছে ভাই। 1 কেজি আছে। বাকী খোৱা মানুহ কেতিয়া হ'ব আমাৰ? খোৱা মানুহ 10-12জন মান হ'ব লাগে। তাকেইতো, এতিয়া মানুহ বাঢ়ি আছেতো। বাঢ়ি থাকোঁ দে, বাঢ়িলে বেছি ভাল হয়। যিমানে ভাল হয়, বেছি হয় সিমানে ভাল লাগে। মনটো ভাল লাগে, খালি মনটো ভাল লাগে। আৰু লগৰ লগত খোৱা সম্পূৰ্ণ হেৰিটোৱে বেলেগ। দে তেলখিনি গৰম হৈছে, মই 2টামান শুকান জলকীয়া দি লওঁ। গোটা জিৰা দি লওঁ। পেষ্টখিনি অলপমান দি লওঁ। তেল বেছি গৰম হৈ যায়। যিহেতু শুক্ৰানে পঠা মাংসৰ দায়িত্ব লৈছে, মই লৈছোঁ মাছৰ দায়িত্বটো। হ'লে মাছটো বনাম আমৰাই দি, আমৰা আৰু আলু দি। আপোনালোকে ভিডিঅ'টো চাই থাকিব। চাবলৈ কিন্তু শুক্ৰানে মাংস বনাই আছে, সেইটোৰো ভিডিঅ'টো পাব আপোনালোকে, এইটোৰো পাব। বাকী ভাঙানা মাছটো মই বনাই দিলোঁ। আদা নহৰু নেদাওঁ, আগে মাংসখিনি দি চাওঁ। আদা নহৰুটো কিয় নেদা? আদা নহৰু নেদাকৈ বনাই খালে খাই চাওঁ দেচোন, সোৱাদ লাগে নে? পাছত দিমে নেদা? পাছত অলপমান দিওঁ। এতিয়া প্ৰথমতে কি দিছে? প্ৰথমতে আলু আৰু মাংসটো দিছোঁ। চবৰে বেলেগ বেলেগ পদ্ধতি, নিজে বনাই এটাকে ৰাইতে চব বনোৱা যাব, কিয় নিশিকিব? কিয় নিশিকিব? এতিয়া ছাগালটো আমাৰ পঠা না পাঠি? শুনছি দা, কেনে খবৰ? এই দাদা কেনে খবৰ? অলপমান নিমখ দিল দেই। নীলম, কি কবা তুমি? ভাত খাবা না ইয়াতে? খাবা না? বাকী আমাৰ ৰেচিপি বনাই থাকোঁতে মোৰ এটা দাদা আহিল। দাদাৰ ঘৰ ক'ত? এটা খানাটো খাব লাগিব আজি নেকি? তাকে ভিডিঅ' চাই থাকোঁ, চিনাকিও আছিল নিজৰ মানুহ, তাকে ভাবিলোঁ লগ ধৰি যাওঁ এবাৰ। বাকী পাপুদাৰ ঘৰ আমাৰ কাষতে, অৰিজিন ঘৰ আছিল, তাকে থাকে তাতে ঢেকীয়াজুলি। বিয়াও আহি আছে, বিয়াটো কোন
বিয়া ফেব্ৰুৱাৰীত আৰু মই তোমাকে ক'বা আহিছোঁ সেইটো ফিক্স মানে বেলেগ নাই আমি গোটেই ফুল টিমটো যাম তালৈ চাব পাৰে মাঘৰ কেই তাৰিখমান পৰিব তাতে মাঘৰ অসমীয়া তাৰিখটো অলপ মোক কনফিউজ হয় 23 মাঘ চাগে 23 মাহ বাকী মই 4 দিনৰ কাৰণে যাম ঠিকে নাই আগতে খাইছোঁ মই গম পাওঁ ভাল লাগিব চাব আহিলোঁ ভাল লাগিল কেনেকৈ কৰিছে থাকে কিমান কষ্ট হ'ল ভিডিঅ' এটা মানে মই তাকে কৈ আছোঁ যে ধেমালি কাম নহয় এই পথাৰৰ মাজত বতাহৰ মাজত কিমান বস্তু আনিব লগা মই তাতো বাৰু গালি খাব লগা হয় সিহঁতে কয় এই এংকিং কৰি থাকিব লাগে নে গাঁত খান্দি জুই জ্বলাই ধেমালি নহয় আৰু বহুত কষ্ট ভিডিঅ' এটা কষ্ট খৰচ চব আছে চবকে লাগি থাকা বাকী মাঘত 23 23 24 এই 4 দিনৰ কাৰণে মই ঢেকীয়াজুৰি যাম মাঘত বুক অল ছেট যাব অল টিমটো যাব তাতে বাকী শুনছি দা তোমাৰ আহি পেলাই আজি আৰু কেনাই লাগিল আহি পেলাই মানে কি অলপমান বেয়াও লাগছে কিয় কাৰণ কিয় জানা মই তোৰ লগত যিমান দিন খানা খালো প্ৰত্যেক দিনাই তই ব্ৰইলাৰৰ মাংস আনিছিলি পঠাও আনিছিলোচোন কেনে আনিছিলি পঠা যাবচোন এনেকুৱা এটা তই ভিডিঅ'ত দেখুৱাই দি যে মই থাকাত তই কোনোবা দিনা পঠা তই মোৰ লগত কেইদিন ভিডিঅ' কৰিছিলি যে কেইদিন কৰিছো তই আগত য'ত ভিডিঅ' কৰিছিল তাতে তই কি পঠাৰ মাংস খাইছিল নেকি আৰে মই সেই কোৱা নাই কাৰণ এতিয়া তই নিজকে কোৱা এটা মই এটা ভাল ৰান্ধনী এটা পথাৰ মাংস অলপমান খাবৰ মন যায় কিন্তু দুৰ্গপাত কাৰণ তই আগতে ব্ৰইলাৰৰ মাংস আনি পেলাই কৈছিলি মই তিনিটা শুন আগত যি মই মাছ চাছ কৰিলো গিলা নামেই নাই মোৰ মোৰতো নাম নাই সেইটো মই জানো এটা কথা মনত ৰাখবি কাৰণ কি জানা তই নাম নাই বুলি কৈছে না এনাও 4 দিন পিছত আমাক তই এনাও পাৰে যাবি ধান কাটাৰ পাছত নাৰাৰ একো মূল্য নাথাকে না গতিকে 4 দিন পিছত যেতিয়া তই অলপমান গ্ৰোথটো তোৰ অলপ ওপৰক লেন যাব এনাও পাৰে যাবি গতিকে তোক এতিয়াৰ পৰা নাম দি পালে কি আমাৰ লাভ হ'ব হয় নেকি বঢ়িয়া ভাল লাগিল কথা ধান কাটাৰ পাছত এনাও নাৰাৰ মূল্য নাই গতিকে এনাও নাৰা বুলি ভাবাই নাই এতিয়া লাগিন নাৰা আৰে এতিয়া নাৰা ভাবা না কাৰণ তই এতিয়া হেৰিখিনি তোৰ ধানখিনি পকি উঠা নাই না যেতিয়া তোৰ বস্তুটো তোৰ নি পেলাই ভাষাৰীত যেতিয়া তোৰ ভৰ্তি হ'ব হোৱাৰ পাছত নাৰাখিনিৰ কথা তই এনাও পাৰি যাবি আগত যি তই কঠীয়া হৈ আছিলি তেতিয়া তই কেনা হৈ আছিলি কি কৈছে আৰে আগত যি তই কঠীয়াটো হৈছিলি কঠীয়াটোতো তোৰ তাৰমানে জেকা লগা ধান কঠীয়া হৈছিল যি এতিয়া তই ধানখিনি ভালকৈ চবে ওলাক এতিয়া তই কেনাই পাইছে সেই কঠীয়াখিনিৰ পৰাইতো ধান হয় কঠীয়াখিনিত যি মই অলপ সাৰ পানী দিলো সেইটো তই কেনাই পাইছে সাৰ পানী শুন না তইতো বাকৰা বাটিতে কঠীয়া হৈছিলি না এটা কথা শুন যদি বিধান ভাল হয় কঠীয়া নাও ভাল হ'ব তই তোৰ মতে বিধানটো ভাল বিধান ভাল হলে বেছি সাৰ পানী নিদিলেও হ'ব বিধানত যদি মনিয়া পাৰা যদি বিধান চিতিয়া কঠীয়া নাও সেই হ'ব যদি ভাল ধানত আজিকালিতো তই ডাঙৰ ডাঙৰ লেকচাৰ মাৰা কৰিছা ভাই ভাল লাগিল সেইকাৰণে তই টুকি থাক তই ভাল হওক তোৰ তাৰে কামনা কৰিলো আৰু অলপমান হালধি দাও জিৰা ধনিয়া মছলাখিনি আৰু যি লাগে মাংসখিনি পৰিমাণে যি লাগে মানে কৈ দি কি বা লাগে কি দিওঁ মানে অলপমান হালধি দি লওঁ হালধি অলপ দি ল'লোঁ আৰু কি দিবি আৰু অলপ মছলা দিওঁ সাধাৰণ জিৰা ধনিয়া আৰু মিট মছলা দিবি মিট মছলা দিওঁ যদি গোটাই পেকেটটো নেদাওঁ সাৰ ভাগৰ একাংশ দি মছলা খাম নেকি এইটো জিৰা পাউডাৰ দিলোঁ এইটো মিট মছলা দিলোঁ গৰম মছলা অলপমান দিলোঁ আৰু ইয়াতে আকৌ মছলা তো আজি মাছৰ আঞ্জাখন ময়ে বনাম কাৰণ আজি প্ৰাঞ্জলক অলপ ৰেহাই দিলোঁ আৰু যিহেতু আঞ্জাখন মোৰ কাৰণেই বুলি ক'লেও ভুল নাই এনে পথাৰ মাংস আনিছে মই মাছৰ আঞ্জা দি খাব লাগিব তই সেইটো কথা ক'লি ভুল হ'ব মাছটো আমাৰ ইমান মাছটো দি খাব নোৱাৰে আধা কেজি দুবাৰ তাকে হৈছিলে যে মাছখিনি একলা তোৰ কাৰণে বনাম কি মাছ আনিম আগে ৰেচিপিটো ষ্টাৰ্ট দিয়াই ভাল আৰু কি দিবি প্ৰথমতে শুকান জলকীয়া দি দিলোঁ 4টামান বহুত দিনৰ মূৰত বনাইছো দেই এটা দিন মোক ভাত আঞ্জা ধনে আৰু আমাৰ ভাল মায়ে বনাই দি আছে বহুত দিনৰ মূৰত কেৰাহী কাহক আছো আৰু কি দিবি আৰু এই দি দিলোঁ গোটা জিৰা জিৰা এতিয়া দিম আমি ইয়াতে সিজাই থোৱা আমৰাখিনি আৰু আলু মিক্স কৰি থৈ দিছোঁ সেইখিনি আমি ইয়াতে এতিয়া ঢালি দিলোঁ কি কালাৰ হৈছে
এতিয়া মই তই যিহেতু আলুখিনি ভাজা হৈ গ'ল এতিয়া মই জিৰাৰ গুড়া ধনিয়াৰ গুড়া আৰু হালধি গুড়া দি দিম তই আঞ্জা বনাইছে এই ভাজা গেল নিমখ দিবা লাগছি না নাদিছে হা কি কৈছা কি আঞ্জা বনাইছি তাতে নিমখ দিবা পাৰি যে ভাজাই বোলে পাৰা নাই আঞ্জাত নিমখ দিবা নাবি গতিকে মই দিম কাহাৰ তোৰ কামত তই যাক নেকি কামত তই যা তই মাংসটা যা কিন্তু নিমখ হ'ব লাগিব আঞ্জাত ভাই এতিয়া কি দিবি এতিয়া সোৱাদ অনুযায়ী মই এটা নিমখ দিম চোখা কৰি দিওঁ ৰ চোখা কৰি দিওঁ ৰ নেট দি আমি খাব লাগিল নে সিহঁতৰ দোকানে মাংস নাছে বোলো চবখিনি গেট চকু মেলা হ'ব দে তোৰ ভিডিঅ'টো নকৰিলোঁ হে নাহিলি নাগে মই যিহেতু নিমখ কমকৈ খাওঁ মই নিমখ কমকৈ দিলোঁ বাৰু আমাৰ গুটি আছে নেকি খাবাৰ দি হা খাবাৰ দি চুইবে ভাল হ'ব না গুটি খোৱাত বেয়া নহয় আমাৰ গুটি বঢ়িয়া এই মাংসটো বইল চইল হৈ গ'ল অলপমান পানী দিছিলোঁ আগতে আৰু অলপমান পানী দিওঁ হৈ যাব আৰু আমাৰ পানী যিটো আমাৰ ৰেচিপিটো বনাই আছিল আমাৰ সন্তিদাইটো বহিব নোৱাৰে অলপমান প্ৰব্লেম হৈ আছে বিহুত হ'লে এতিয়াতো মোৰ মছলাখিনি ভাজা হৈ গ'ল আলু চালুখিনি হ'লে এতিয়া মই আমাৰ যেখানটি মানুহ আছে যিমানখিনি আঞ্জা লাগে সেই হিচাপে মই পানীখিনি দি লওঁ এতিয়া মই ভাজি থোৱা মাছখিনি তই দি দিলোঁ একেটা কি আছে একেটা কি আছে এটা মাছ আৰু একেটা উতলা উতলা কেতিয়া এটা গুচি কিহৰ আমৰা তই ভাবি দে যিটো আমৰাৰ আঞ্জা বেছি মছলা চছলা প্ৰয়োগ নাই গতিকে আঞ্জাখন ফাইনেলি হ'লে সন্তিদাই মাছ চাছ দিছি এতিয়া আঞ্জাখন মই নামাই থওঁ থেংকি দিয়া পাৰা নাই ৰেচিপি আপোনাৰ ৰেচিপি কাৰণে নহয় এইটো আৰু নাই খানা এটা বাতি দিলোঁ দাদা হাতো আহিল গতিকে নাই কৈছোঁ আঞ্জাখন নামাই থওঁ চাবলে কি কালাৰ লৈছে কালাৰটো দেখিলে হ'ব যিহেতু আঞ্জাখন হ'ল আমি নুমাই থওঁ অলপমান অলপমান নহয় যায় গোটেইখিনি নুমাই থোৱা নুমাই থওঁ ক'ত অলপমান কৰি নুমাই থাকিবি এতিয়া শুক্ৰান দা খানা খাই গম পোৱা যাব বা নিমন্ত্ৰণ অতিথি তিনিটা আছে মই কৈছোঁ বেলেগ মানুহ তিনিটা আছে খানাটো খাই কিয় নাই বাবু মই কৈছোঁ 10-12জন হ'ব এই পথাৰত ইয়াকো ভাল পাব লাগিব তাকো ভাল পাব লাগিব সিও খাব খুজিব সিও খাব খুজিব উপায়টো নাপাব উপায় নাই হা উপায় নাই জ্বালা আছে তাৰমানে তুমি কি কৈ থাক জ্বালা দিছি মানুহ দেখা পাইছি নে দুইফালে জ্বালা মাৰি দিছি ভালে পা না বেয়া পা মই তাও থাকো শুন জ্বালা মই দিছিলোঁ শুনা জ্বালা 7টা কেঁচা জ্বালা 6টা না 5টা দিছোঁ জ্বালাকেইটা জ্বালা আছে নে নাই মই ভালকে নাজানো কিন্তু মই তাতে এদিন জ্বালা হৈছে আমি কি কৰিম সেইখিনি জ্বালাবোৰ সহ্য কৰিব নোৱাৰা আৰু বেজিৰ বিল খাবি বেজি বিন খাই আছো কি কৰি আছে ইয়াতে কথা পাতি আছো কাৰ লগত বঢ়িয়া বা আছে নেকি নাই বঢ়িয়া বাকী আহি কেনে লাগছে ভাল লাগছে বহুত ভাল লাগছে অ ঘৰ ক'ত আছিল মুছলপুৰ মেইন টাউনে যে নেকি মেইন টাউনত নহয় গাঁৱতে পৰিৱেশটো ভাল লাগছে নে ভাল লাগছে বঢ়িয়া বাকী আপুনি চেনিও খাই আছে পুৰা না ক'ত কাষতে নে ঘৰ কইনাটোৰ হা কাষতে কেনা নাপি আন না ধেমালি কৈছো কি বেয়া চেয়া নাপো কিন্তু গুটি দিয়ক নহয় গুটি দিয়া কথা আছে কিয় গম পাইছা না মই কওঁ এইবোলে মাংসৰ আঞ্জা ভাল নাপাওঁ হা আমরা আঞ্জা খাই ভাল পাওঁ আমরা আঞ্জা বনাইছো আলু বিলাহী ধুনীয়াকৈ মাংস বুলি কি আমরা গুটিছি বেলাব নহয় বেল নহয় নহয় মানুহৰ পৰিচয় ক'ত থাকে আঞ্জা খানা বনাইছো ভাল কৰি এই গুটিটোৰ প্ৰমাণ থাকিব লাগিব না নালাগে তই নিজে কওঁ এতিয়া খাই লওঁ দিয়ে তই
এতিয়া সেই আৰু মাছ এটা দিম নে দুটা দিছো দে দে এটা দে খাক দে খাক দে এই বেলেগে দে মাংস নাখায় নহয় খালে হানটো মাৰিব আমাক মাৰব কেমান মাৰব কেনে আছে কচোন নিজের রাঁধ না বেয়া লাগে না মানে গুটি আমরা গুটি চুইছ না থৈ দিছো চাইডত চাইডে চাইডে ই তাৰমানে আমরা গুটি খাই ভাল পায় সেইকাৰণে চুই দেখুৱাই দিছো আৰু যিহেতু বেমাৰী দেহা খাই কেনে পাব লাগে নিজে ৰান্ধিছে তই মোক সুধিছিলি নেকি মই আমরা গুচি খাই ভাল পাওঁ না কি গুচি খাই ভাল পাওঁ এনে প্ৰত্যেকে কয় বোলো খাই তই সেইবোৰ চুইছ দা দুটা আৰু দুটা বাকী আছে থৈ দিছো চাইডত দা খ বাকী যিহেতু আমাৰ নিমন্ত্ৰণী দুটা আছিল কালি অলপ গাড়ী লাগে এইটো নিমন্ত্ৰণী দুটা আছিল তেখেতক সুধি ল তাকে কেনে হৈছে খানাটো আৰু ইয়াৰে পৰিৱেশটো কেনে লাগিছে অন কেমেৰাত কৈলো যিটো বহি আছে বহি বুলি ক'ব ভাল হৈছে ভাল যা দাদা খানা কেনে আছে কচোন একদম মজা হৈছে ভাবা মতে হৈছে নে একদম ভাবা মতে আৰু পৰিৱেশটো কেনে একদম নেচাৰেল গাঁৱৰ পৰিৱেশ একদম ভাল লাগিছে আৰু দাদা ভালে গোটেইখিনি ভাল চব ঠিক পৰিৱেশটো ভাল লাগছে এনে পৰিৱেশ মানে পাবা নাইয়ে আজিকালি আজি পুরো প্রাঞ্জল দা হাতেৰে খাই দিলে বঢ়িয়া একদম খানাও ভাল হৈছে বাকী সেই এওঁ কিন্তু ফোনত অলপ ব্যস্ত হৈ থাকে কিন্তু যোনী এওঁৰ আছে কিন্তু ভাল চলি কিন্তু অলপ সলকান্তে আহিলি হ'ল কিন্তু চাই তিৰিটো ভিডিঅ'টো চাই পাই কিবা আকৌ কাৰণত যাই পাই ভিডিঅ'টো ভিডিঅ'টো দিবই লাগিব আহি যাব সলকান্তে আৰু বিয়া খাব যাম সলকান্তে মাতিম শুক্ৰান দাগে নাই খানা মই নিজে বনাইছো নিজে কি হাত পাম ভাল ভাল হৈছে না ভাল হৈছে না বৈ আছে দৰ্শকে ক'ব জেগাতে খাই আছে তাতে ক'ব লাগিব মই কওঁ বঢ়িয়া আছি সেইটো ক'লাকে দাদাহঁতে বঢ়িয়া আছি খানা বাকী আৰু ঠাণ্ডা আছে ঠাণ্ডা কৰি দিয়ক বঢ়িয়া খানা চুকৰা নাই আৰু পাঞ্জলে বঢ়িয়া বনাইছে খানা দাদা খাই থাকা ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু সেই দুজন ব্যক্তি যোন মচলবোৰৰ মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলক মোৰ ফালৰ পৰা মই শতকোটিবাৰ নমস্কাৰ জনাইছোঁ তেখেতসকলে যে ইমান ধৰক 60 কিলোমিটাৰ বা 70 কিলোমিটাৰ অতিক্ৰম কৰি যি মোৰ এই ভিডিঅ'ৰ জেগা আহি পাইছে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু বিশেষ নকওঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা